সো এপিএসসি চিচিই চিছেট সিৰিজৰ বেলেগ এটা কুৱেশ্যন লৈ আহিছোঁ আপোনালোকৰ সন্মুখত। আপোনালোকে ভালকে বুজিব চেষ্টা কৰিব কুৱেশ্যনটো ফাৰ্ষ্টত, আৰু ভিডিঅ'টো পজ কৰি কিনে আপোনালোকে নিজে কৰাৰ চেষ্টা কৰিব ফাৰ্ষ্টত, ঠিক আছে। চ' আমি এতিয়া কুৱেশ্যনটো ষ্টাৰ্ট কৰোঁ। ইফ 2a to b2 মানে কিবা এটা দুটা 2 ডিজিট নাম্বাৰ মাল্টিপ্লাই হৈ আছে আৰু মানে এনচাৰটো ওলাই আছে মাল্টিপ্লিকেশ্যনৰ মানে কণ্ডিশ্যন। আৰু এইটো আপোনালোকে চাব পাৰে, কুৱেশ্যনটো দিয়া আছে হিয়াৰ এ বি চি ডি আৰ ডিজিটছ, মানে এ বি চি ডিৰ মানে নৰ্মেল ডিজিটছ, মানে 0ৰ পৰা 9 লৈকে কিবা এটা বহিব ইয়াত, আৰু বহি কেনে আমাৰ এনচাৰটো মানে ওলাব লাগিব হোৱাট ইজ দ্য ভেলু অফ এ প্লাছ বি। এ প্লাছ বিৰ ভেলুটো ওলাব লাগিব। চ' আমি মানে চেষ্টা কৰিম যে এ প্লাছ মানে এ আৰু বিৰ এনচাৰটো ওলাব খোজো, ঠিক আছে। চ' আমি ষ্টাৰ্ট কৰোঁ এতিয়া। কণ্ডিশ্যনটো বুজি পালে আপোনালোকে মাল্টিপ্লিকেশ্যনৰ সৰু নৰ্মেল এটা ৰুল ফ'ল' হৈ আছে, আপোনালোকে বুজিয়ে পায়। চ' আমি ষ্টাৰ্ট কৰোঁ 2 ইনটু ছামথিং। 2 ইনটু মানে এৰ ভেলু কিবা এটা আছে য'ত মাল্টিপ্লাই কৰাৰ পিছত 6 আহিব লাগিব, ঠিক আছে। 2ৰ লগত কি মাল্টিপ্লাই কৰিলে 6 আহিব লাগে, এৰ ভেলু আমাৰ কি হ'ব পাৰে। 2ৰ লগত কি হেৰি মানে যেনেকুৱা 3, 2ৰ লগত যদি 3 মাল্টিপ্লাই কৰোঁ আমাৰ 6 আহি গ'ল। চ' এইটো এটা নাম্বাৰ হ'ব পাৰে, ঠিক আছে। 100% চিয়'ৰ নহয়, আৰু আছে নেকি এনেকুৱা নাম্বাৰ আমি চাম। 2ৰ লগত যদি আপোনালোকে চাব, যদি 2ৰ লগত 8 মাল্টিপ্লাই কৰোঁ 16 আহে। চ' লাষ্ট ডিজিটটো 6 আহে, ঠিক আছে। চ' এইটো হ'ব পাৰে এৰ ভেলু, ঠিক আছে। এৰ ভেলু দুটা হ'ল, আৰু আছে নেকি? আৰুতো এনেকুৱা নাই। আমি বুজি পালোঁ এৰ ভেলু দুটা হ'ব পাৰে 3 আৰু 8, ঠিক আছে। চ' নেক্সট আমি ষ্টেপটো আগুৱাই যাম। যেনেকুৱা 2 ইনটু 2 মাল্টিপ্লাই কৰিলে 4 আহে। চ' ইয়াত 4 হ'ব লাগে, চিৰ ভেলু আমি ইয়াত 4 হ'ব লাগে। বাট আপোনালোকে চাব যে এৰ ভেলু যদি ইয়াত যদি 8 হয় তেনেহ'লে 16 হৈ যায় ইয়াতে, ঠিক আছে। 2 ইনটু 8 16। চ' ইয়াত হাতত 1 থাকে আমাৰ। চ' ইয়াত যিমানে নাম্বাৰ আহক ইয়াত +1 এটা আহিব লাগিব, ঠিক আছে। এইটো এটা কণ্ডিশ্যন হয়। যদি ইয়াত 3 হয় তেনেহ'লে ইয়াত +1টো নহ'ব। চ' 3 হ'লে মানে যদি 3 হয় ইয়াত তেনেহ'লে ইয়াত 4 হ'ব এনচাৰ। যদি ইয়াত 8 হয় চিৰ ভেলু আমাৰ আহিব +1 5, ঠিক আছে। আমাৰ দুটা নাম্বাৰ পালোঁ, দুটাতে মানে এ আৰু চি দুটাতে এ কি কয় হেৰি 3 আৰু 8 4 আৰু 5 পালোঁ, ঠিক আছে। 100% চিয়'ৰ নহয়। চ' আমি এতিয়া ওলাব চেষ্টা কৰিম যে বিৰ ভেলুটো কি হ'ব পাৰে। চ' বিৰ ভেলু ওলাব কেনে, মানে ইয়াততো আমাৰ 3 নহ'লে 8 যিকোনো এটা হ'ব পাৰে, ঠিক আছে। চ' বিৰ লগত কি 3 আৰু 8 মাল্টিপ্লাই কৰাৰ পিছত আমাৰ 4 আহিব লাগিব, ঠিক আছে। চ' 3 আৰু 8ৰ লগত কি মাল্টিপ্লাই কৰোঁ আমি, মানে মাল্টিপ্লাইটো কি কৰোঁ, কি কৰাৰ পিছত মানে 4 আহিব লাগিব। চ' আমি এতিয়া বিৰ ভেলু ওলাব চেষ্টা কৰিম। 3 ইনটু চাব আপোনালোকে, 3 ইনটু 8 কৰিলে 24 আহে, ঠিক আছে। 3 ইনটু 8 কৰিলেহে 24 আহে। বাকী যদি 6 বা হেৰি 4 বা 3 বা মাল্টিপ্লাই কৰোঁ মানে 4 নাহে লাষ্ট ডিজিট। চ' 3 ইনটু 8 কিমান আহে, মানে 3 যদি ইয়াত হয়, যদি 3 ইয়াত হয় তেনেহ'লে ইয়াত 8 হ'ব, ঠিক আছে। 24 আহি যাব। আৰু যদি ইয়াত 8 থাকে, ঠিক আছে, দুটা ভেলু ন, ইয়াত যদি 8 থাকে তেনেহ'লে ইয়াত 3 হৈ যাব। চ' ইণ্টাৰচেঞ্জেবল নাম্বাৰ আহি গ'ল আমাৰ ইয়াত, মানে সেইটো আমাৰ চল্ভ কৰাটো বহুত ইজি হৈ গ'ল আমাৰ। ইয়াত যদি 8 নহ'লে 3 আহিব, যিকোনো এটা নাম্বাৰ আহিব। চ' আমি গম পালোঁ যে যদি ইয়াত 8 হয় তেনেহ'লে ইয়াত 3 হ'ব, যদি ইয়াত 8 হয় তেনেহ'লে ইয়াত 3 হ'ব। চ' বি আৰু এৰ ভেলু ইণ্টাৰচেঞ্জেবল হয়, 8 আৰু 3 যিকোনো এটা। আৰু আপোনালোকে মানে জানে যে আমাৰ যদি +2 ওলাব খোজো, আমাৰ এনচাৰটো মানে কুৱেশ্যনটো দিয়া আছে যে এ প্লাছ বিৰ ভেলুটো ওলাব লাগে। চ' এ প্লাছ বিৰ 8 নহ'লে 3 বা 3 + 8 যিকোনো এটা হ'বই আৰু। চ' দুটাৰে এনচাৰ কিমান ওলায়, এই হেৰি 11। চ' 11 ইজ দ্য এনচাৰ। চ' আপোনালোকে এনেকৈ মানে কুৱেশ্যনটোৰ লজিকটো বুজি কিনে, চ' নিজে মানে ভালকে এপ্লাই কৰি কিনে ওলাব পাৰে কুৱেশ্যনটো এনচাৰ বহুত ইজিলি। আপোনালোকে যদি এইটো মানে ভিডিঅ'টো ভাল লাগিছে, আপোনাৰ এইটো চিছেট চিৰিজ এটা চলি আছে, আপোনালোকে এই চিৰিজটো ফ'ল' কৰিব পাৰে। আপোনালোকৰ এইটো মানে প্ৰিপাৰেশ্যনত বহুত হেল্প হ'ব। চিছেট চিৰিজৰ মানে যিমান আমাৰ ৰিজনিং বা মেণ্টেল এবিলিটিৰ কুৱেশ্যনছ আছে, এইবোৰ আমি বহুত ধুনীয়াকৈ লজিকটো ফ'ল' কৰি কিনে ষ্ট্ৰেটেজিকেলি মানে এনচাৰটো ওলাব ট্ৰাই কৰিম, ঠিক আছে। থেংক ইউ।